হিচাপতো ভেকচিনেটেড নহয় দ্বিতীয়তে হ'ল এখেত হ'ল ডক্টৰ বলন ডেকা তেখেত আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ বঙাইগাঁও আৰু তৃতীয়তে হ'ল এখেত হ'ল ডক্টৰ ধীৰেন্দ্ৰ বিল' পভাৰ্টি লাইনৰ মানুহক আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ চ' এইটো আমি ইয়াৰ আগতে দুখন পাতিলোঁ অলৰেডি এখন খাৰুপেটীয়াত পাতিছিলোঁ তাৰপিছত আমি সোণাৰীত পাতিলোঁ এতিয়া বঙাইগাঁও হ'ল নেক্সট আমাৰ তিতাবৰ আছে চ' এনেকৈ অসমৰ বিভিন্ন জেগাত হৈ আছে নাম্বাৰ 2 আমাৰ এইখন হ'ল চাৰ্জিকেল মানে ফ্ৰী চাৰ্জিকেল কেম্প এটা আছে আমি মেডিকেল কলেজত যিবিলাক পাতিছোঁ সেইবিলাক হ'ল চাৰ্জিকেল কেম্প ফৰ হায়াৰ লেভেল তো তাতে যাতে আমাৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টখিনি বেনিফিট হয় অলৰেডি আমি এটা কেঞ্চাৰৰ ওপৰত পাতিলোঁ ইয়াৰ পিছত আমি আৰু অলৰেডি দুখনমান আমি কলেজতো পাতিছোঁ আৰু পাতিম মানে গোটেই বছৰটো আমাৰ এজেণ্ডা আমি লৈ থৈ দিছোঁ আৰু এইবিলাক চব ফ্ৰী নাম্বাৰ 3 আমাৰ হেল্থ এৱাৰনেছ এতিয়া আমি খুব বেছিকৈ গুৰুত্ব দিছোঁ হেল্থ এৱাৰনেছৰ ওপৰত ইয়াৰে ভিতৰত 3টা আছে এটা হ'ল আপোনাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট আৰু গোটেই জানুৱাৰী মাহটো আমি ৰোড ট্ৰেফিক এক্সিডেণ্টৰ জেগাই জেগাই আমি পোষ্টাৰ বেনাৰ বা মানুহৰ সজাগতাৰ বিষয়ে কৈছোঁ আৰু আমি বেছিকৈ এইম লৈছিলোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত যিখিনি ড্ৰাইভাৰ আছিল এম্বুলেঞ্চৰ ড্ৰাইভাৰ বা এনেই ওচৰৰ টেক্সি যিবিলাক আছে সেই ড্ৰাইভাৰবিলাকক তেওঁলোকক কৈছিলোঁ যে মানে যিটো আমাৰ ড্ৰাইভিঙৰ যিটো ছেফটি সুৰক্ষা সেই সুৰক্ষাৰ বিষয়ে সিহঁতক মই অৱগত কৰাইছিলোঁ আৰু সিহঁতক কৈছোঁ যে এনেকৈ কৰিলে যিখিনি আমি কাৰণ আপুনি আগত চলাই আছে গাড়ীখন কিন্তু আপোনাৰ পিছত আপোনাৰ ফেমিলিখন ৰৈ আছে গতিকে সেইখিনি কথা চিন্তা কৰি যিমান পাৰি সিমান সজাগতা ব্যৱহাৰ কৰি গাড়ীবিলাক চলাব লাগে সেইটো এটা আছিল নাম্বাৰ 2 আমাৰ কেঞ্চাৰ এৱাৰনেছৰ ওপৰত পাৰ্টিকুলাৰলি ব্ৰেষ্ট কেঞ্চাৰ এটা খুব ভয়াৱহ ৰোগ কিন্তু বস্তুটো যদি আমি ডিটেক্ট কৰিব পাৰোঁ এটা মানুহৰ শৰীৰত কেঞ্চাৰ হ'লে কেঞ্চাৰৰ এটা চেলৰ পৰা যেতিয়া 1 ইঞ্চি দীঘল বা 1 ইঞ্চি বহল এটা টেমুনা হয় ইট টেক্স এবাউট 1800 ডেজ তাৰমানে 5 বছৰ সময় লাগে গতিকে খুব আৰ্লি অৱস্থাত যদি দেখা পাৰে বা ট্ৰিটমেণ্ট ল'ব পাৰে তাৰ 100% ৰিকভাৰী সেইকাৰণে আমাৰ কথা হ'ল কি যে মানুহৰ যিকোনো মানুহৰ দেহত যদি কিবা টেমুনা এটা হৈ আছে আৰু এই কেঞ্চাৰটো মেক্সিমাম আৰ্লি ষ্টেজত কোনো পেইন নাথাকে এনেই এটা বহুতে ভাবিব যে আছে এইটো মোৰ আছে কিন্তু আমি কৈ আছোঁ যে সেইখিনি এটা ডক্টৰক দেখাই লওক তাৰপিছত ডিচাইড কৰিব যে সেইটো কৰিব না নকৰে এইটো আছিল আমাৰ কেঞ্চাৰ সজাগতাৰ ওপৰত নাম্বাৰ 3 আমি লৈছোঁ জনবিস্ফোৰণৰ ওপৰত ৰিচেণ্টলি আমাৰ সেইটো বিষয়ত আমি ধুবুৰীতো এখন পাতিম মানে জনবিস্ফোৰণ কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ কাৰণ জনবিস্ফোৰণে কেনেকৈ আমাৰ গোটেই মানে জীৱনত এটা ধৰক কি কৰে ইয়াৰ মানে এটা এফেক্ট কৰে সেইটোৰ ওপৰত আমি মানুহক সজাগতা আনিছোঁ কাৰণ শিক্ষা দীক্ষাৰ লগত চব আছে তাৰ লগত জড়িত সেইটো এটা আৰু এটা আছে আমাৰ ড্ৰাগ এবিউজ যে এতিয়া দেখা গৈছে অলৰেডি কৰিছোঁৱে এই ড্ৰাগ এবিউজে আমাৰ এটা যিখিনি উঠি অহা যুৱচাম মেইনলি ল'ৰাই হওক ছোৱালী দেখিছোঁ এতিয়া আগতে যুৱকবিলাকৰ হৈছিল কিন্তু এতিয়া স্কুল গোয়িং চিলড্ৰেনৰ মাজতো দেখা গৈছে এই ড্ৰাগৰ প্ৰতি এটা আসক্তি হৈছে তো সেই বস্তুটো আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰে তাৰ কাৰণত আমি এই বস্তুটো আমি কৰি আছোঁ আৰু আইডাৰ লেপাৰস্কপি শব্দটো ক'ব আৰু নহ'লে সিহঁতে কি ক'ব ছাৰ দূৰবীন দি কৰক বা কম্পিউটাৰ দি কৰক বা ফুটা কৰি কৰক এটা মানে মানুহৰ মাজত সোমাই গৈছে সেইটো কাৰণ ৰিকভাৰীটো খুব ভাল পেচেণ্টৰ সিমান অসুবিধা নাথাকে পেইন চেইনো নাথাকে সেইটোৱে মানে খুব প্লাছ পইণ্ট আৰু হ'ল 4টা চলি আছে আজি অপাৰেশ্যন 8জন 8জনকে ৰেজিষ্টাৰ কৰাইছোঁ চিলেক্ট কৰাৰ পিছত একচুৱেলি যিবিলাক চিলেক্ট কৰি যিকেইটা ফিট হ'ব পাৰে সেইকেইজনে ৰখা হৈছে আমাৰ এইটো চিভিলত কৰা হৈছে তাৰমানে আমি